হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু সকলোৱে ভালদৰে প্ৰেক্টিছ কৰিছে। চ' আজি আমাৰ লং জাম্পৰ ডে 5 ভিডিঅ' হৈছে। যিহেতু মই আপোনালোকক ডে 4 লৈকে লং জাম্পৰ ভিডিঅ' দিছিলোঁ আৰু এসপ্তাহমান হ'ল ভিডিঅ' দিব পৰা নাই, কাৰণ বৰষুণ দি আছিলে আৰু মোবাইলটো ট্ৰাইপডত থ'বলগীয়া হৈ যায়। তাৰ কাৰণে মোবাইলটো তিতি যায়, সেইকাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। মই প্ৰেক্টিছ কৰি আছিলোঁ, কিন্তু আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ। তাৰ বাবে আই এম ৰিয়েলি চৰি, মানে মনৰ পৰা চৰি কৈছোঁ আপোনালোকক। চ' তাৰ কাৰণে প্লিজ বেয়া নাপাব যে ইমান দিনে ভিডিঅ' দিব পৰা নাই। চ' যদি আপোনালোকে মোৰ চেনেলত নতুন হৈছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগত যিখিনি মই ভিডিঅ' দিম, মানে যি ভিডিঅ'খিনি দিম আপোনালোকে পায় আৰু আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰিব পাৰি। চ' আজি লং জাম্পৰ মই 7টামান এক্সাৰচাইজ দেখাম, যিহেতু লং জাম্পৰ বাবে বহুত বেছি বেনিফিট কৰে আৰু মানে লং জাম্প ইম্প্ৰুভমেণ্ট হ'ব মানে আপোনালোকৰ। মই নিজৰ লং জাম্প ইম্প্ৰুভমেণ্ট কৰি আছোঁ আৰু আপোনালোককো চেষ্টা কৰিম যাতে আপোনালোকৰো লং জাম্প ইম্প্ৰুভ হয়, যাতে আপোনালোকে লং জাম্পত ফুল মাৰ্ক পাব পাৰি, 20 মাৰ্ক আনিব পাৰি, এক্সেলেণ্ট মাৰি চাৰে হ'লো। চ' বেছি দেৰি নকৰোঁ, বেছি লেকচাৰ নিদিওঁ, মানে মুঠতে লং জাম্পৰ যিখিনি এক্সাৰচাইজ আছে তাক বলক আমি ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো একেলগে চাই থাকক। আমাৰ লং জাম্পৰ বাবে চবতকৈ ফাৰ্ষ্ট মানে পাৱাৰ লাগে, যিহেতু লেগত ষ্টেণ্ড লাগে। ত' লেগৰ ষ্টেণ্ডৰ কাৰণে আমি স্পট জাম্প কৰিম, যিহেতু লেগত বহুত বেছি পাৱাৰ আনে। ত' প্ৰথম মানে আমি ফাৰ্ষ্ট 10 বাৰ কৰিম, আকৌ মানে 3 ছেটছ কৰিম আৰু 10 ৰেপিটেশ্যন। 1 2 3 4 5 6 7 8 9 10। চ' আমাৰ যিটো ফাৰ্ষ্ট এক্সাৰচাইজ হ'ব স্কোৱাট জাম্প, 3 ছেটছ 10 ৰেপিটেশ্যনকৈ 30 টাইমছ কৰিম, তাৰপিছত 30 ছেকেণ্ড ৰেষ্ট কৰিম। চ' আমাৰ এতিয়া যিটো ছেকেণ্ড এক্সাৰচাইজ হৈছে সেইটো লেগৰ কাৰণে হ'ব, লেগৰ ষ্টেণ্ডৰ কাৰণে, কাৰণ যিহেতু লং জাম্পৰ কাৰণে লেগৰ পাৱাৰ বহুত বেছি ইম্পৰ্টেণ্ট। চ' আমি এতিয়া এইটো স্কোৱাট জাম্পে হয়। আমাৰ যোনটো স্কোৱাট জাম্পটো হৈছে, এইটো আমি মেক্সিমাম 20 মিটাৰলৈকে আগত যাম, 3 ৰেপিটেশ্যন লগাম, মানে 20 মিটাৰ আগত যাম, তাৰপিছত আহিম, অলপ ৰেষ্ট কৰিম, আকৌ 20 মিটাৰ আগত যাম, আকৌ আহিম। ত' এনেকৈ কৰি কিনে আমি 3 ছেটছ লগাম এই স্কোৱাট জাম্পটো। চ' আমাৰ যিটো থাৰ্ড এক্সাৰচাইজ হ'ব, যিহেতু আমাক লেগ পাৱাৰ কাৰণে আমি কৰিলোঁ দুটা লেগৰ কাৰণে ষ্টেণ্ডৰ কাৰণে আমি এক্সাৰচাইজ কৰিলোঁ। চ' থাৰ্ড এক্সাৰচাইজটো হ'ব ছিংগল লেগৰ এক্সাৰচাইজ। ছিংগল লেগৰ এক্সাৰচাইজ আপোনালোকক মই আগৰ ভিডিঅ' দেখাইছিলোঁ। চ' এতিয়াও সেই এক্সাৰচাইজটো কৰিম আমি, কাৰণ আমাৰ এটা চেলেঞ্জ যিটো লৈছোঁ আমি লং জাম্প ইম্প্ৰুভ কৰিবৰ কাৰণে। চ' আমাৰ ৰেগুলাৰ এক্সাৰচাইজটো থাকিবই, মানে ৰেগুলাৰ ছেম এক্সাৰচাইজ থাকিব, তাত খালি এটা দুটাকৈ নতুন এড কৰা হ'ব, বাকী এক্সাৰচাইজখিনি ছেম থাকিব। চ' আমাৰ ছিংগল লেগ এক্সাৰচাইজৰ কাৰণে এই এক্সাৰচাইজটো বহুত বেছি ইম্পৰ্টেণ্ট। 1 3 4 5 6 7 8 9 10। চ' আমি যেতিয়া ফাৰ্ষ্ট ছিংগল লেগ এক্সাৰচাইজটো কৰিম, লেগ মানে আপোনালোকে যি লেগৰ পৰা কৰিব পাৰে, যোনটো লেগৰ পৰা। মই প্ৰথমে লেফ্ট দি কৰিলোঁ, এতিয়া ৰাইট লেগটো কৰিম। 1 2 3 4 5 6 7 8 9 10। চ' আমি প্ৰথমে ছিংগল লেগ এক্সাৰচাইজ কৰিম, যিহেতু প্ৰথমে লেফ্ট তাৰপিছত ৰাইট 10 বাৰকৈ কৰিম। যেনেকৈ লেফ্ট লেগ দি 10 বাৰ, ৰাইট লেগ দি 10 বাৰ, এনেকৈ 10 টাইমছ কৰিম। চ' মুঠতে 3টা ছেট কৰিম, 3 ছেটছ লগাম 10 ৰেপিটেশ্যনকৈ। মুঠতে এটা লেগেদি 30 বাৰ আৰু এটা লেগেদি 30 টাইমছ। চ' থাৰ্ড এক্সাৰচাইজটো এইটোৱে হ'ব আমাৰ। চ' আমাৰ যিহেতু এতিয়া ছিংগল লেগ এক্সাৰচাইজ কাৰণে আমি এটা এক্সাৰচাইজ কৰিলোঁ, এতিয়া আমি আকৌ ছেম ছিংগল লেগ এক্সাৰচাইজ কাৰণে আৰু এটা এক্সাৰচাইজ কৰিম। যেনেকৈ আমি ফাৰ্ষ্ট এক্সাৰচাইজ যিটো দুটা লেগ ষ্টেণ্ডৰ কাৰণে দুটা এক্সাৰচাইজ কৰিলোঁ। চ' ছিংগল লেগ এক্সাৰচাইজৰ কাৰণে আমি দুটা এক্সাৰচাইজ কৰিম। আৰু ছিংগল লেগ জাম্প যিটো আমি আগলৈকে যাম, 20 মিটাৰ আগলৈকে যাম, এনেকৈ 1 2 আমি এনেকৈ মই যিহেতু যেনেকৈ মই কৰিলোঁ, আপোনালোকে তেনেকৈ কৰিব লাগিব ছিংগল লেগ এক্সাৰচাইজ। প্ৰথমে 20 মিনিটলৈকে মই ওচৰতে দেখাই দিছোঁ আপোনালোকক, বেছি দূৰলৈ গ'লে কেমেৰাত কেপচাৰ নহ'ব, সেইকাৰণে 20 মিনিটলৈকে প্ৰথমে যাব আপোনালোকে লেফ্ট লেগ দি, তাৰপিছত আকৌ 20 মিটাৰ আকৌ আহিব জেগালৈকে, মানে
ৰাইট লেগ। চ' এনেকৈ ইয়াৰো 3টা ছেট লগাব লাগিব আপোনাৰ 20 মিটাৰ 20 মিটাৰ 20 মিটাৰকৈ 3বাৰ। চ' চবতকৈ ইম্পৰ্টেণ্ট এতিয়া যিহেতু এক্সাৰচাইজ হ'ব সেইটো হ'ব আমাৰ চাইকেলিং। যেতিয়া আমাৰ লেগত ষ্ট্ৰেণ্ড আহিব, ছিংগল লেগত ষ্ট্ৰেণ্ড আহি যাব, তেতিয়া আমাৰ ৰানটোতো ফাষ্ট হ'বই, আমি জাম্পত পাৱাৰ আহিব। তাৰ কাৰণে জাম্পত পাৱাৰ আহিলে আমাৰ যেতিয়া চাইকেলিং হ'ব, চাইকেলিং হ'লে আমাৰ বডিটো অট'মেটিক, যেতিয়া আপোনালোকে যদি 15 ফুট 16 ফুট মাৰে, আপোনালোকে 16 ফুট যদি মাৰে 4.5 ফুট নিশ্চয় যাব চাইকেলিং যদি হয়। তো চাইকেলিঙৰ কাৰণে আপোনালোকক বেষ্ট এটা এক্সাৰচাইজ দেখাম যিহেতু মানে বহুত বেছি বেনিফিট কৰে। আপোনালোকে 30 ছেকেণ্ডলৈকে কৰিব লাগিব, তাৰপিছত ৰেষ্ট, আকৌ 30 ছেকেণ্ড। মই আপোনালোকে জেগাতে দেখাই দিছোঁ, তাৰপিছত আকৌ মই আপোনালোকক গৈ মেলি দেখাম মানে। চ' এই এক্সাৰচাইজটো বহুত বেছি ইম্পৰ্টেণ্ট চাইকেলিঙৰ কাৰণে। 1 2 3 4 5 6 7 8 9 10। চ' এই এক্সাৰচাইজটো একো নহয়, বহুত বেছি ইজি হয়। নৰ্মেলি যদি আপোনালোকে ভৰি এনেকৈ থাকিব, আমাৰ ৰাইট লেগ আৰু লেফ্ট লেগ নৰ্মেলি এইটো এনেকৈ আৰু এই বস্তুটো এনেকৈ নৰ্মেলি যেতিয়া আমি ক্ৰছ কৰোঁ অট'মেটিক জাম্প হৈ যায়। চ' আপোনালোকক মই দূৰৰ পৰা দেখাই দিম এবাৰ। আপোনালোকে এনেকৈ আগলৈকে যাব মানে দৌৰি পেলাই। এই এক্সাৰচাইজটো চাইকেলিং কাৰণে বহুত বেছি বেনিফিট কৰে। আপোনালোকে কি কৰিব, 20 মিটাৰলৈকে এনেকৈ আগলৈ যাব, আকৌ আহিব ৰেষ্ট কৰিব, আকৌ 20 মিটাৰলৈকে আগলৈ যাব। বহুত বেছি বেনিফিট কৰে চাইকেলিঙৰ কাৰণে। চ' আমাৰ যিহেতু এতিয়া 5টা এক্সাৰচাইজ আমি কৰিলোঁ, এতিয়া আমাৰ যেতিয়া 6 নম্বৰ এক্সাৰচাইজ 6 এক্সাৰচাইজটো হ'ব, সেইটো আমাৰ কি হ'ব, টেক অভাৰ কাৰণে। টেক অভাৰ বহুত ইম্পৰ্টেণ্ট, কাৰণ আমাৰ লেগতো যদি পাৱাৰ থাকে, আপোনালোকৰ 100 মিটাৰো ভাল আছে, কিন্তু যদি টেক আপ নাই তেতিয়াহ'লে আপোনালোকৰ লং জাম্পটো পাৰফেক্টলি আগলৈ নাযায়। ত' তাৰ বাবে টেক অভাৰৰ বাবে বহুত ইজি এটা এক্সাৰচাইজ দেখাম, 2টা দেখাম আপোনালোকক, বহুত বেছি ইম্পৰ্টেণ্ট হয়। প্ৰথম যিটো হয় হাই নি, ঠিক আছে ন, নৰ্মেলি মই জেগাতে দেখাই দিম এতিয়া। এইটো আপোনালোকে বডি আৰু হাতত মানে নৰ্মেলি আপ, এই বস্তুটো মই চিম্পলকৈ দেখাই দিছোঁ। এতিয়া মই আপোনালোকক দূৰৰ পৰা দেখাই দিম। দূৰৰ পৰা আপোনালোকে 20 মিটাৰলৈকে যাব লাগে, আকৌ 20 মিটাৰ পাছত আকৌ জেগাত আহিব লাগে, 10-20 ছেকেণ্ড ৰেষ্ট কৰি পুৰা 3টা ছেট লগাব লাগে। মই আপোনালোকক দেখাই দিছোঁ। এই যিটো হাই নি এক্সাৰচাইজটো টেক আপৰ কাৰণে বহুত বেছি বেনিফিট কৰে। টেক আপ মিনছ আপোনালোকৰ যিটো জাম্প লয় ন, টেক আপ লয়, তেতিয়া বডিটো আপ, যিটো আপ পেলাবৰ কাৰণে, যেতিয়া আপোনালোকে বডিটো আপ পেলাব, অট'মেটিক বডিটো আগলৈ যাব, পুছ কৰিব। তাৰ কাৰণে বহুত বেছি বেনিফিট কৰে, ঠিক আছে ন। তাৰপিছত যিটো আমাৰ লাষ্ট এক্সাৰচাইজ, চবতকৈ বেছি চবতকৈ মষ্ট ইম্পৰ্টেণ্ট এক্সাৰচাইজ হয়। আপোনালোকে চব ভিডিঅ'ত নাপায় চাগে, আপোনালোকক দেখাই নে নেদেখাই কোনো আপোনালোকে দেখিছে গম নাপাওঁ, কিন্তু মোৰ ভিডিঅ'ত মই প্ৰায়ভাগ এইটো এক্সাৰচাইজটো এড কৰোঁৱে আৰু ৰাখোৱে মানে। চ' টেক আপৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ চবৰ এটা কনফিউজন কি থাকে, আমি যেতিয়া লং জাম্প মাৰোঁ, আমাৰ যিটো কিছুমানে ৰাইট ভৰি দি মাৰে, কিছুমানে লেফ্ট ভৰি দি, কিন্তু যেতিয়া আমি ভৰিটো পেলাওঁ কেতিয়াবা ফাউল হৈ যায়, কেতিয়াবা পিছলৈ আহি যায়, আৰু কিন্তু কেতিয়াবা কি হয়, আমাৰ ধুনীয়াকৈ জাম্প নহয়। আমি যিটো ভৰিৰে টেক আপ লওঁ সেই ভৰিত ষ্টেণ্ড নাপায়, মানে ভৰিটো নিমিলাৰ কাৰণে ষ্টেণ্ড নাপায় আৰু জাম্পটো ভাল নহয়। তাৰ কাৰণে মই আপোনালোকক এটা ভাল যিটো মানে টেক আপৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট, চব মই আপোনালোকক দেখাই আছোঁ, বহুত বেছি ইম্পৰ্টেণ্ট। নৰ্মেলি আমি যিটো লেগেদি জাম্প কৰোঁ, আদাৰৱাইজ আপোনালোকে বেলেগ লেগ দি কৰিবই নালাগে এইটো এক্সাৰচাইজ। যোনটো লেগেদি আপোনালোকে জাম্প কৰে সেই লেগ দি এক্সাৰচাইজ কৰিব। যেনেকৈ মই দেখাইছোঁ, এইটো 1, এই ভৰিটো চাওক, আপুনি ভৰিটো চাব মোৰ, এইটো কৰি এইটো আকৌ এবাৰ দেখাই দিছোঁ, এইটো। চ' মানে বহুত বেছি ইম্পৰ্টেণ্ট মানে এইটো এক্সাৰচাইজ। মই দূৰৰ পৰা দেখাইছোঁ, আপোনালোকে দেখি ভাল লাগিব আৰু আপোনালোকে বুজিও পাব। আমি যেতিয়া টেক আপ লওঁতে আমাৰ যিটো ভৰি মানে পৰে ন লেগত, যিটো ভৰি আমাৰ টেক আপত পৰে, সেই ভৰিটো এক্সাৰচাইজ কৰিব। যেনেকৈ মোৰ ভৰিটো লেগ ভৰিটো পৰে, চ' মই সেই ভৰিটো এক্সাৰচাইজ কৰিম। আপোনালোকে দেখি আছে যিটো টেক আপৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। মই আকৌ এবাৰ দেখাই দিছোঁ, ভালকৈ দূৰৰ পৰা দেখাই দিম আপোনালোকক।
এক্সাৰচাইজটো বহুত বেছি ইম্পৰ্টেণ্ট টেকআপৰ কাৰণে আপোনালোকে দেখিলে চ' ভালদৰে এক্সাৰচাইজখিনি কৰিব লাগিব তেতিয়া আপোনালোকৰ লং জাম্পটো ইম্প্ৰুভ হ'ব যিহেতু যদি আপোনালোকে এদিন কৰিব নেক্সট ডে আকৌ নকৰে তেন্তে আপোনালোকৰ ইম্প্ৰুভমেণ্ট ইম্প্ৰুভ নহয় লং জাম্প বহুত বেছি ভাগৰি গৈছোঁ আৰু বতৰৰ কাৰণে অলপ ৱেডাৰৰ কাৰণে মানে মাজে মাজে ৰ'দটো আহিছে মাজে মাজে গুচি গৈছে তাৰ কাৰণে ভিডিঅ' মানে কালাৰটো অলপ প্ৰব্লেম হৈছে ডিফেক্ট হৈ গৈছে চ' তাৰ কাৰণে বেয়া নাপাব চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত হৈছে আৰু আপোনালোকক মই এটা দুটামান লং জাম্প দেখাম মাৰি কাৰণ আগতে কৈছিলোঁ যে লং জাম্প এটা দুটামান মাৰি দেখাম ভিডিঅ'ত চ' আজি যিহেতু ডে 5 ভিডিঅ'ত মই আপোনালোকক দুটামান লং জাম্প মাৰি দেখাম মোৰ লং জাম্প যোৱা নাছিলে তথাপিও চাওঁ এক্সিলেণ্ট যায় নে নাযায় আপোনালোকক দেখাইছোঁ বলক চ' আমাৰ যিটো লং জাম্পৰ দাগীটো হৈছে এয়া আমাৰ লং জাম্পৰ দাগী হৈছে এইটো আমাৰ লং জাম্পৰ দাগী আৰু আমাৰ এক্সিলেণ্ট হৈছে আমাৰ এইটো দেখাই দিয়া ফচনীয়া ভালকৈ এইটো এক্সিলেণ্টৰ দাগী এইটো হয় নহয় এইটো এক্সিলেণ্টৰ দাগী হয় দেখাই দিছোঁ আপোনালোকক ইয়াত দাগ দি লৈছোঁ এক্সিলেণ্টৰ দাগী 16.5 ফুট য়েছ দেখাই দিয়া এইটো আমাৰ এক্সিলেণ্টৰ দাগী হৈছে 16.5 ফুট চ' বহুত দিনে লং জাম্প মাৰা নাই আজি মই মাৰিব গৈ আছোঁ আৰু আপোনালোকে সকলোৱে জানে মই প্ৰেক্টিছ কৰা নাছিলোঁ 3-4 মাহ ত' চাওঁ কি হয় ৰচনা এফালে আছোঁ আৰু আপোনালোকৰ মই সদায় সেনেকৈ মাৰোঁ মুঠতে যদি আপোনালোকৰ ফাউলৰ প্ৰব্লেম হৈ আছে ফাউলৰ ওপৰত যদি ভিডিঅ' লাগে আপোনালোকে ক'ব টেকনিকখিনি মই দেখাম এতিয়া এনে থুলমূলকৈ দেখাই দিছোঁ আপোনাক শেষত যদি আপোনালোকৰ ফাউল হৈ আছে যোনটো ভৰিটি লেগত জাম্প কৰে যিটো ভৰিটি টেকআপ লয় সেই ভৰিটি এনেকৈ নাপিব এনেকৈ নাপিব আৰু মই যেনেকৈ কৰিছোঁ সেনেকৈ আপোনালোকে কৰিব পাৰিব এক্সিলেণ্ট ভাল হ'ল নেকি এক্সিলেণ্ট হৈছিলে কিন্তু নাই হোৱা ভাল নাই ন এক্সিলেণ্ট হ'ল আৰু এবাৰ মাৰিলোঁ ন চব বহুত দিনৰ পাছত মাৰিছোঁ কিন্তু এক্সিলেণ্ট আহিছে অলপমান মিষ্টেক হ'ব পাৰে ফাউল হোৱা নাই ন ভাল নাই ন আৰু এবাৰ মাৰোঁ ন ৰচোন পাছত মাৰিছোঁ মাৰিছোঁ এক্সিলেণ্টৰ ৰচোন ফাউল হৈছে নেকি নাই হোৱা ন এক্সিলেণ্ট হ'ল চ' হ'ব বেছি নামাৰোঁ দুবাৰ মাৰিলোঁ দুবাৰ এক্সিলেণ্টে হ'ল এইবাৰ পূৰা প্ৰপাৰ পাৰফেক্ট হ'ল চ' বন্ধু যদি ভিডিঅ'টো ভাল লাগিলে সকলোকে যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি আপোনালোকে নতুন আছে মোৰ চেনেলত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ'টো ইমানতে সমাপ্ত আৰু এটাই কথা ক'ম যিদৰে প্ৰেক্টিছ কৰি আছে ভালদৰে প্ৰেক্টিছ কৰক কষ্ট কৰক আৰু যিহেতু সকলোৰে অসম পুলিচৰ সপোন হৈ পৰিছে কামাণ্ডৰ যিটো ব্লেক ড্ৰেছটো সপোন হৈ পৰিছে সকলোৱে পাবলৈ সক্ষম হওক তাৰে কামনা কৰিলোঁ প্ৰে কৰিছোঁ আৰু শেষত এটাই কথা ক'ম জয় অসম লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ ছ' মাছ